নমস্কাৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এই ভিডিঅ'টো বিশেষকৈ টেট এস্পিৰেণ্ট সকললৈ উদ্দেশ্য কৰি বনোৱা হৈছে। কাৰোবাৰ যদি কিবা উপকৃত হয় বুলি ভাবে ভিডিঅ'টো চাব পাৰে। আপোনালোকে অৱগত যে বিদ্যালয় এমালগেমেশ্যন আৰু ৰেচনেলাইজেশ্যনৰ বাবে বহুখিনি শিক্ষকৰ পদে কমি গৈছে। যেহেতু সকলো কেণ্ডিডেট চাকৰি এটা পাম বুলিহে টেট পৰীক্ষাত বহে, সেইবাবে মই শিক্ষক পদৰ কথাটো ইয়াত উল্লেখ কৰিছোঁ। যিমানেই শিক্ষকৰ পদ কমি যাব সিমানেই চাকৰি এটা পোৱাৰ বাবে জটিলতা বাঢ়ি আহিব। গতিকে যিসকলে অনাগত দিনত হ'বলগীয়া অসম টেট দিম বুলি ভাবি আছে তেওঁলোকে নিজৰ স্ক'ৰটো ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। অন্যথা টেট দি বা পাছ কৰি কেতিয়াও চাকৰি নহয়, মানসিক অশান্তিহে পোৱা যাব। যিসকলে টেট দি শিক্ষক হ'ম বুলি ভাবি আছে তেওঁলোকে যাতে HS মাৰ্কটো ইম্প্ৰুভ কৰি ৰাখে। HS মাৰ্কটো বিভিন্ন প্ৰকাৰে ইম্প্ৰুভ কৰিব পাৰি। অৱশ্যে যিসকলৰ HS মাৰ্ক ভাল অলৰেডি তেওঁলোকক মই উদ্দেশ্য কৰা নাই। যিসকলৰ মাৰ্কটো অলপ কমি আছে তেওঁলোককহে ইম্প্ৰুভ কৰিবলৈ কৈছোঁ। HS মাৰ্ক ইম্প্ৰুভ কৰিবলৈ SOS বা নয়ছৰ আণ্ডাৰত এক্সাম দি মাৰ্কটো বঢ়াই ল'ব পাৰি। ঠিক তেনেদৰে অনাগত দিনত যিহেতু ডিগ্ৰীৰ মাৰ্কো কাউণ্ট হ'ব চিলেকশ্যন প্ৰচেছত, গতিকে যিসকলৰ ডিগ্ৰী মাৰ্ক কম আছে তেওঁলোকেও যাতে ডিগ্ৰী মাৰ্কটো ইম্প্ৰুভ কৰি থয়। বিভিন্ন প্ৰকাৰে ডিগ্ৰী মাৰ্ক বা HS মাৰ্ক ইম্প্ৰুভ কৰিব পৰা ব্যৱস্থা বৰ্তমান আছে। কাৰণ ডিগ্ৰী মাৰ্ক বা HSৰ মাৰ্ক যিসকলৰ কম তেওঁলোকে এই পৰীক্ষাত পাছ কৰি চাকৰি কেতিয়াও নাপায়। খালি মানসিক অলপ শান্তি পাব যে পাছ কৰিলোঁ, কিন্তু পিছত বেলেগে চাকৰি পোৱা দেখিলে নিজে নাপালে অশান্তিহে পোৱা যাব। গতিকে এইখিনি আগতীয়াকৈ কৰি থ'লে আপোনালোকৰো ভাল হ'ব। তেতিয়া টেট দি লগে লগে চাকৰি পোৱা যাব। আৰু বৰ্তমান যিহেতু পোষ্টৰ সংখ্যা কমিও গৈছে গতিকে কম্পিটিশ্যন টাফ হ'ব। গতিকে ইম্প্ৰুভ কৰি নাৰাখিলে আপোনালোকৰ পিছত দিগদাৰ হ'ব। আকৌ টেটৰ মাৰ্কৰ ওপৰতো গুৰুত্ব দিব আপোনালোকে যাতে বেছি ভাল স্ক'ৰ কৰিব পাৰি পৰীক্ষাত দি। এইখিনিয়ে ক'বলৈ আজি ভিডিঅ'টো বনাইছিলোঁ। শেষত সকলোৰে ধন্যবাদ জনাই যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।